এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ 3 দিনৰ অন্তত উদ্ধাৰ কৰা হৈছে অবিনাশ সৰকাৰৰ মৃতদেহ ৰাজগড়ৰ নলাত উদ্ধাৰ হৈছে অবিনাশৰ মৃতদেহ 3 দিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছিল আৰু অৱশেষত ৰাজগড়ৰ নলাত উদ্ধাৰ কৰা হৈছে অবিনাশৰ মৃতদেহ জিএমচিএইচত মৃতদেহ অবিনাশৰ বুলি চিনাক্ত কৰা হৈছে পিতৃ মাতৃয়ে অবিনাশৰ মৃতদেহ বুলি স্বীকাৰ কৰিছে 3 দিন ধৰি এছডিআৰএফ এনডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত আছিল আৰু অৱশেষত ৰাজগড়ৰ 6 উপপথৰ নলাত উদ্ধাৰ হৈছে মৃতদেহ এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ 3 দিনৰ অন্তত অবিনাশ সৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বৃহস্পতিবাৰৰ দিনটোতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পিতৃৰ লগত গৈ আছিল অবিনাশ সৰকাৰ আৰু তাৰ পাছতেই নলাত পৰি গৈছিল অবিনাশ সৰকাৰ আৰু অবিনাশ সৰকাৰ যেতিয়া নলাত পৰিছিল পিতৃয়ে উদ্ধাৰ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল পিতৃয়ে নলাত জাপ দিছিল কিন্তু তাৰ পাছতো অবিনাশ সৰকাৰক উদ্ধাৰ কৰিব নোৱাৰিলে ব্যৰ্থ হৈছিল পিতৃ আৰু অভিযান অব্যাহত আছিল এছডিআৰএফ এনডিআৰএফৰ কিন্তু 3 দিন ধৰি কোনো সন্ধান নাছিল কিন্তু এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো 3 দিনৰ অন্তত উদ্ধাৰ কৰা হৈছে অবিনাশ সৰকাৰৰ মৃতদেহ জিএমচিএইচলৈ লৈ যোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰু অবিনাশৰ মৃতদেহ বুলি এতিয়া পৰিয়ালৰ লোকে চিনাক্ত কৰিছে মাতৃ পিতৃৰ লগতে ককাকে চিনাক্ত কৰিছে যে অবিনাশ সৰকাৰৰ মৃতদেহ হয় আৰু এতিয়া পৰিয়ালৰ মাজত কান্দোনৰ ৰোল এতিয়া শোকত ভাগি পৰিছে মাতৃ পিতৃ ককা আইতা এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত আৰু নলাত পৰি এইবাৰ মৃত্যু হ'ল 8 বছৰীয়া এটি কণমানিৰ 3 দিন ধৰি এছডিআৰএফ এনডিআৰএফৰ অভিযান চলিছিল কিন্তু অৱশেষত ৰাজগড়ৰ 6 উপপথৰ নলাত উদ্ধাৰ কৰা হৈছে অবিনাশ সৰকাৰৰ মৃতদেহ এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব